নমস্কাৰ আছো এটা বিশেষ ভিডিঅ' লৈ বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ অৰ্থাৎ মোৰ কিছুমান কামত লাগি থকাৰ কাৰণে সময় পোৱা নাছিলোঁ ভিডিঅ' বনাবলৈ আজি এই ভিডিঅ'টো বনালোঁ সেইসকলৰ বাবে যিসকলে APSC অসমীয়া মিডিয়ামত লিখিব বিচাৰিছে অৰ্থাৎ যিসকলে মেন্সৰ এনসাৰ ৰাইটিং প্ৰেক্টিছ কৰি আছে অসমীয়া লিখিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হ'ব এনসাৰ ৰাইটিঙৰ মডেল আৰ্হি আপোনালোকৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ যদি আপোনালোকে ভাল পায় বা যদি চাব মানে কি হয় সন্মত হয় তেতিয়ালে কমেন্ট এটা কৰি যাব যদি কিবা যদি তাত চেঞ্জ কৰিবলগীয়া আছে তাতো কমেন্ট কৰিব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এটা কথা হ'ল কি এটা কোৱেশ্চন পালোঁ মই চাওকচোন SPMIS একাডেমি দিছিলে তেওঁলোকৰ পৰা এখন মই ডাউনলোড কৰি দিলোঁ বিকজ মই আঁচপাৰি থকাতকৈ তেওঁলোকৰ পৰাই পাবলৈ মোৰ ভাল হ'ব গতিকে তেওঁ দুটা পেজ যেনেকৈ প্ৰিণ্ট কৰি ল'লোঁ গতিকে আপোনালোকৰ মাজত এনচাৰটো আগবঢ়াম কুৱেশ্যনটো আছিলে এইটো চাই লওক পলাশী যুদ্ধ ভাৰতৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ যুদ্ধসমূহৰ ভিতৰত অন্যতম আলোচনা কৰা 10 মাৰ্ক দিয়া আছে 150টা ৱৰ্ডৰ ভিতৰত লিখিব লাগে এই কুৱেশ্যনটো ভালকৈ চাই ল'ব ঠিক আছে এটা চাই লওক আমি জানো যে এটা এনসাৰ লিখোঁতে কি লাগে IBC অৰ্থাৎ IBC মানে কি ইন্ট্ৰডাকশ্যন বডি আৰু কনক্লুজন এই তিনিটা পাৰ্টে লাগে বুলি আমি জানো ঠিক আছে গতিকে আমি প্ৰথম ইন্ট্ৰডাকশ্যন লিখিব লাগিব বডি লিখিব লাগিব কনক্লুজন আৰু এই তিনিটা বস্তু আমি এই দুটা পেজতে আমি সমাপ্ত কৰিব লাগিব এই দুটা পেজত গতিকে এই কুৱেশ্যনটোৰ ক্ষেত্ৰত এই দুটা পেজে যথেষ্ট আছে আৰু যিসকলে ভাবি আছে ধৰক এই IBCটো লিখোঁতে বা আমি আগতে 100 মাৰ্কৰ নম্বৰে আমাৰ লিখি নহয় 250 মাৰ্কছ কেনেকৈ লিখি হ'ব গতিকে সম্ভৱ নিৰ্দিষ্ট চাই লওক লিমিট দি দিছে এই লিমিটৰ ভিতৰতে লিখিব লাগিব ফাৰ্ষ্ট যেটো IBC কৈছিলোঁ IBCৰ আইটো অৰ্থাৎ ইন্ট্ৰডাকশ্যনটো মই লিখিলোঁ সিৰাজউদ্দৌলা অৰ্থাৎ বংগৰ নবাব আৰু ব্ৰিটিছ কোম্পানীৰ মাজত ৰবাৰ্ট ক্লাইভৰ মাজত সংঘটিত হোৱা 1757 চনৰ 23 জুনৰ যিখন যুদ্ধ আছিল সেই যুদ্ধখনেই আছিল ইতিহাসৰ পলাশী যুদ্ধ যাৰ জৰিয়তে ভাৰতত ইংৰাজ শাসন যুগৰ আৰম্ভণি ঘটে একিলৈকে দেখিলে এইকণে হ'ব অকণমান দুখাই বা তিনিখাইনে লাইনে হ'ব আমাৰ কি ইন্ট্ৰডাকশ্যন কাৰণ আমি দুই পেজত আমাৰ গোটেই এনসাৰটো ফ্ৰেম কৰিব লাগিব গতিকে এইখিনি আমি ইন্ট্ৰডাকশ্যন পাৰ্ট হিচাপে ৰাখিলোঁ ঠিক আছে তাৰপিছত এনেকৈ এটা মই ঘৰ বনালোঁ পলাশী যুদ্ধৰ ফলত ভাৰতত হোৱা পৰিৱৰ্তন বুলি চ' এই পৰিৱৰ্তনকেইটা মই ইয়াত দেখাই দিলোঁ পৰিৱৰ্তনকেইটা কি আছিলে ধৰি লওক বাহিৰা শাসকৰ হাতত ভাৰতীয় শাসকৰ পুতলা অৱস্থা হৈছিলে তাৰ মীৰ জাফৰ আৰু মীৰ কাছিম তেওঁলোকৰ পুতলাৰ নিচিনা অৱস্থা আছিলে অৰ্থাৎ পুতলা শাসক হিচাপে কৰিছিলে বংগত তেতিয়া ইংৰাজ যিটো সামৰিক বাহিনী আছিল তেওঁলোকৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় ধনেৰে অন্য যুদ্ধ মানে তেওঁলোকে জয় কৰিবলৈ চেষ্টা কৰিছিল বা সেই যুদ্ধৰ ফলতে সেই যুদ্ধ কৰিছিল তৃতীয় কৰ্ণাটকৰ যুদ্ধ যিখন আমি 7 বছৰৰ যুদ্ধ বুলি কওঁ আমেৰিকাৰ যুদ্ধৰ কাৰণে লাগিছিলে যিখন 7 বছৰৰ যুদ্ধ 56 পৰা 66 এই 7 বছৰৰ যুদ্ধখন ফ্ৰেন্স আৰু ব্ৰিটিছৰ মাজত ভাৰততে সংঘটিত হৈছিল অৰ্থাৎ এই আমেৰিকাখনৰ কাৰণে ব্ৰিটিছ আৰু মানে ফ্ৰেন্সৰ মানে দুই পক্ষৰ মাজত লাগি আছিলে য'তে পায় তেওঁলোকৰ তাতে কাজিয়া হৈ যায় গতিকে কি হয় ভাৰততো সেই যুদ্ধ সৃষ্টি হৈছিলে 56 পৰা 63 7 বছৰ যুদ্ধখন এই ধৰণেৰে জিকিছিলে তেওঁলোক চ' ব্ৰিটিছৰ মাটিত মানে কি হৈছে জমিদাৰিত্ব লাভ কৰিছিল তেতিয়া 24 ফৰগনা যি সিমান জোখৰ ভূমি ব্ৰিটিছক প্ৰদান কৰা হৈছিলে ঠিক আছে তাৰপৰা তেওঁলোকে মাটিৰ মালিকো হৈ পৰিছিলে যিবিলাক আগতে সোণ ৰূপৰ ধাতু আনি ভাৰতবৰ্ষত দিছিলে সেই ভাৰতবৰ্ষৰ মানে ফলতে আমাৰ যিখিনি সম্পদ আছিল সেই সম্পদসমূহ তেওঁলোকে ইয়াৰ পৰা বাহিৰলৈ লৈ গৈছিল তেওঁলোকে ব্ৰিটিছৰ ইউৰোপলৈ লৈ গৈছিলে কিন্তু তেওঁলোকৰ নিজৰ এই শাসন ব্যৱস্থা থকাৰ পিছত কোনো এনেকুৱা মূল্য নিদিয়াকৈ অৰ্থাৎ মানে মাছৰ তলেৰে মাছ ভাজিয়ে এই বস্তুখিনি বাহিৰলৈ ছাপ্লাই দিছিলে তাৰপিছত সম্পদৰ বহিগমন হৈছিলে ঠিক আছে চ' এইখিনি পৰিৱৰ্তন হৈছিলে তাই শাসন ব্যৱস্থাটো পৰিৱৰ্তন হৈছিলে শাসন ব্যৱস্থাত কি পৰিৱৰ্তন হৈছিলে পলাশী যুদ্ধৰ ফলতে ইংৰাজৰ পাতনি হৈছিলে এই ইয়াতো লিখি আহিছোঁ ঠিক আছে তাৰপিছত কি হৈছিলে ইংৰাজৰ প্ৰধান প্ৰতিদ্বন্দ্বী কোন আছিলে ফ্ৰেন্সসকল আছিলে ফৰাচীসকল আছিলে তেওঁলোকক বহিষ্কৃত কৰিছিলে কাৰ ফলত তৃতীয় এই কৰ্ণাটক যুদ্ধৰ ফলত তাৰপিছতে তেওঁলোকে মুক্ত সাম্ৰাজ্যৰ পাতনি মেলিছিল এতিয়া তেওঁলোকে ডাইৰেক্ট শাসন ব্যৱস্থা লোৱা নাছিলে ইয়াৰ পৰা 15 বছৰ পাছতহে অৰ্থাৎ 72 কি হ'ব কি হয় যেতিয়া দ্বৈত শাসন ব্যৱস্থা ৱাৰিং হেষ্টিঙে পেলাব তাৰপিছতে তেওঁলোকে কি হ'ব পোনপটীয়াকৈ শাসন ব্যৱস্থা লৈছিলে কিন্তু এইখিনিলৈকে তেওঁলোকে প্ৰত্যক্ষ নহয় পৰোক্ষভাৱে শাসন হৈছিলে এতিয়া চাওক মোৰতো প্ৰায় এনচাৰটো ফ্ৰেম কৰি এইখিনি হৈ গ'ল আৰু মোৰ থাকি গ'ল ইমান পেজ আছিলে 10 নম্বৰ মইতো এইখিনি 10 নম্বৰ নাপাওঁ গতিকে এতিয়া কি কৰিম চাওক এনেকৈ এটা পইণ্ট দিলোঁ অৰাজকতাৰ বা যুদ্ধৰ পৰিৱেশ পলাশী যুদ্ধৰ পিছত পুতলা নবাব মীৰ জাফৰৰ ঠাইত মীৰ কাছিমক নিয়োগ কৰাত বা মীৰ কাছিম ব্ৰিটিছৰ ওপৰত ক্ষুব্ধ হোৱাত
বংগত অৰাজকতাৰ সৃষ্টি হৈছে অৰ্থাৎ এখন যদি ৰাজ্যত যুদ্ধৰ সৃষ্টি হয় তেতিয়া সেইটো এক অৰাজকতা বা তাত আমাৰি বা কিবা কিবি সৃষ্টি হয় সেইটো ৰাজ্যখনৰ এক অৰাজকতা বুলি ক'ব পাৰি গতাকে তাৰ পৰা দুটা সৃষ্টি হ'ল বেদেৰাৰ যুদ্ধ 1759ত আৰু বক্সাৰ যুদ্ধ 1764 বেদেৰাৰ যুদ্ধত দাসসকল আহিছিলে এটো লিখা নাই বেদেৰাৰ যুদ্ধত দাসসকল আৰু ইংৰাজসকলৰ মাজত লাগিছে বক্সাৰ যুদ্ধ এই তিনিটা সৈন্য লগ লাগি অৰ্থাৎ শাহ আলম টু সুজাউদ্দৌলা আৰু ইফালে আছিলে মীৰ কাছিম লাগি ইফালে ব্ৰিটিছ লগত আছিলে ঠিক আছে 1764 ইমানখিনি লিখা নাই কাৰণ আমাৰ এনসাৰ ৰাইটিং এটো হ'ব লাগে কম শব্দত বেছি বস্তু প্ৰকাশ কৰিব লাগে আমাৰ যেটো লিখিব লাগিছিল আমাৰ কোৱেশ্চনটো মেইন বস্তুটো আছিল পলাশী যুদ্ধ ভাৰতৰ সবাতোতকৈ কিয় গুৰুত্বপূৰ্ণ এখন যুদ্ধ বুলি কোৱা হয় গতিকে সেই যদি মানে প্ৰতিপন নিবলৈ যাওঁ গতিকে এইখিনি কথা লিখি দিলো আৰু সো নেক্সট পৰিবেশ কি হ'ল তাৰ ফলত এইখিনি যুদ্ধ ফলত বা আগৰ পলাশী যুদ্ধৰ ফলত পিছত কি হ'লকে বংগত দ্বৈত শাসন ব্যৱস্থা প্ৰচলন হ'ল দিৱানী ৰাইটছ নিজামৰ ৰাইটছ বেলেগ আহি গ'ল দায়িত্বহীন চৰকাৰৰ সৃষ্টি হ'ল বংগত মহা দুৰ্ভিক্ষৰ সৃষ্টি হ'ল ক'বলৈ গ'লে এটো কি হয় যে এক অৰাজকতা নহয় জানো গতিকে হেতু হ'ল তো পৰিণাম কি হ'ল শেষত এইটা আলোচনা কৰিলো এতিয়া আমি ইয়াতে দেখাইছিলো ইন্ট্ৰডাকচন বডি আমাৰ এইটা হৈ গ'ল আমাক এতিয়া লাগে কি আমাক কনক্লুজনটো লাগে গতিকে কনক্লুজনৰ ক্ষেত্ৰত আমি এইখিনি কনক্লুজন হিচাপে ধৰি ললো বা ৱে ফৰৱাৰ্ড নাই ইয়াত গতিকে কি আছে কনক্লুজনে আছে যাওক 1757ৰ সংগঠিত হৈ এই যুদ্ধখনৰ ফলতে ভাৰতৰ ৰাজনীতি অৰ্থনীতি সমাজনীতি আদিৰ পৰিৱৰ্তন হৈ বৰ্তমান পৰ্যায় পাইছে যদি 1857 চনৰ এই যুদ্ধখন নঘটা হলে আজি ভাৰতবৰ্ষৰ ইতিহাস অৰ্থনীতি ৰাজনীতি পটভূমি পৃথকভাৱে অধ্যয়নপুষ্ট হ'লহেঁতেন গতিকে ওপৰৰ আলোচ্য দিশসমূহৰ পৰা ক'ব পাৰি যে পলাশী যুদ্ধ ভাৰতৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ যুদ্ধসমূহৰ ভিতৰত অন্যতম এটো কনক্লুজ মাৰিলো আমাৰ প্ৰশ্নটো কি আছিল প্ৰশ্নটো একেটা আছিল পলাশী যুদ্ধ ভাৰতৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ যুদ্ধসমূহৰ ভিতৰত অন্যতম আলোচনা কৰা এটো 10 নম্বৰ কোৱেশ্চন দুটা পেজ দিব এই দুটা পেজতে আমি এনসাৰটো এনেকৈ ফ্ৰেম কৰিব লাগিব এতিয়া চাওক মোৰ যদি এনসাৰটো আপুনি চাব যায় চাওক অলপ বেলেগ ধৰণৰ সিস্টেমেটিকলি লিখিছো পইণ্ট ৱাইজটো লিখিছো দেখিছে লিখিবলৈ চেষ্টা কৰিছো মানে এটো পাৰফেক্ট নহ'ব পাৰে আপোনালোকৰ মতে বেলেগ হ'ব পাৰে গতিকে এনেকৈ লিখিলো অলপ দেখি ভাল লাগিব কথাটো আখৰ যি আখৰ ভালকৈ লিখিবলৈ চেষ্টা কৰিছো আখৰ মোৰ ইমান ভাল নহয় মোৰ মাইনাছ পইণ্ট সেইটোৱে হয় গতিকে চেষ্টা কৰিছো গতিকে এইখিনি আছিলে কথাটো এইটো গতিকে আপোনালোকৰ কেনেকুৱা আছিলে জনাব এইটো SPM IAS একাডেমীৰ পৰা লোৱা হ'ল কুৱেশ্যনটো গতিকে যি বা SPM একাডেমীৰ কোনোবা যদি ষ্টুডেণ্টছে চাই আছে আছামিজ মিডিয়ামৰ তেওঁলোকে এটা কমেণ্ট কৰিব গতিকে সেইখিনি আছিলে অন্য এটা ভিডিঅ' লগ পাম বুলি আশা কৰিছোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ ধন্যবাদ